নমস্কাৰ। আজি 17 মে 2026। আজি মই সম্পূৰ্ণ সপ্তাহটোৰ বাবে ৰাশিফল ক'ম আৰু প্ৰতি দেওবাৰে মই এনেকুৱা সময়ত ৰাশিফল লৈ আহোঁ সপ্তাহটোৰ বাবে আৰু লগতে দুখন চিঠিপত্ৰ থাকে। আজি প্ৰথমতে মই মেষ ৰাশিসকলৰ ৰাশিফল ক'ম টেৰট কাৰ্ড মতে। মই দুখন কাৰ্ড লৈছোঁ, দ্য হেংমেন এণ্ড কাপছ। এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ আহিব, এইটো সপ্তাহ ভাল হ'ব, কিন্তু যাত্ৰা কৰোঁতে সাৱধান হ'ব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। শেষৰ ফালে সপ্তাহটোৰ লাষ্ট পাৰ্ট যোনটো যেতিয়া আহিব, টকা পইচা আহিলেও খৰচৰ মাত্ৰা বেছি হ'ব, অত্যাধিক হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ সপ্তাহ। এই সপ্তাহটোত দুৰ্ঘটনা আদিৰ যুগ আছে, সাৱধান হওক, বিশেষকৈ ড্ৰাইভিং কৰোঁতে সাৱধান হওক। তামৰ আঙুঠি পিন্ধক, মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত বেছি ভ্ৰমণ নকৰাই ভাল। প্ৰেম প্ৰীতিত শুভ ফল। সপ্তাহটোৰ শেষৰ ফালে বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 7। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব। অৱশ্যে শনিবাৰ দিনটো আপোনাৰ ফেভাৰত থাকিব, বাধা বিঘিনি আঁতৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত সুযোগ আহিব। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিছু অশুভ কাৰক, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকি যাব পাৰে। কেতু অশুভ, গতিকে শত্ৰু বৃদ্ধি যুগ প্ৰবল, শত্ৰুৱে আপোনাক আমনি কৰিব। সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। পাৰিলে পাৰ চৰাইক সদায় কিবা খাব দিয়ক, ভাল ফল আহিব। লাকি কালাৰ ব্লু, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি। পেজ অফ চ'ৰ্ছ এণ্ড পেণ্টাকলছ। জীৱনত উন্নতি যেন অনুভৱ কৰিব। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক এই সপ্তাহটোত। এই সপ্তাহটোত কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে, সাৱধান হওক। নিজৰ মানুহ শত্ৰু হ'ব পাৰে। টকা পইচা হাতলৈ আহিলেও আপুনি ভ্ৰমণ আদি নকৰিব, কাৰণ এই সপ্তাহত ভ্ৰমণত কিন্তু যথেষ্ট অশুভকাৰক, দেখাৰ ফালেদি অশুভকাৰক। স্বাস্থ্য পাতি কিছু অৱনতি। সপ্তাহটোত শেষৰ ফালে নিবনুৱাসকলৰ ভাল হ'ব। লাকি কালাৰ হ'ব অফ হোৱাইট, লাকি নাম্বাৰ হ'ব 7, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ। নাইট অফ ওৱান্স এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু সফলতাও থাকিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, আপোনাৰ সন্মান হানি হ'ব পাৰে। সপ্তাহটোত মান সন্মানৰ ক্ষেত্ৰত সাৱধান হওক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত যিকোনো দিশত আগবাঢ়িলেও সাৱধান হওক। বুধবাৰ দিনটো পালন কৰক, গণেশদেৱৰ আৰাধনা কৰক। যিকোনো কামত আপুনি যদি আগবাঢ়ে চাই চিন্তি আগবাঢ়ক, কাৰণ বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব। সৰস্বতী দেৱীৰ আৰাধনা কৰক। সপ্তাহটোত হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 9। এতিয়া আহিছোঁ এখন চিঠি লৈ। এইখন চিঠিত এখেতে মল মাহ সম্পৰ্কে জানিব খুজিছে। হয়, একচুৱেলি আজিৰ পৰা মল মাহৰ আৰম্ভণি হৈ গৈছে আৰু এই মল মাহত কিন্তু কিছুমান নিত্য প্ৰয়োজনীয় কাম কৰিব পাৰে, পূজা পাতলো কৰিব পাৰে, কিন্তু কিছুমান কাম একেবাৰেই কৰিব নোৱাৰে, তেতিয়া অতি অশুভ হ'ব। সূৰ্য পঞ্জিকা মতে 365 ডেজত পৃথিৱীক সূৰ্যই প্ৰদক্ষিণ কৰে। চন্দ্ৰ পঞ্জিকা মতে কিন্তু 355 ডেজ। আৰু এই যে 10-11 দিনৰ ব্যৱধান, গতিকে প্ৰতি 32 মান্থছ পিছত এটাকৈ নতুন মাহ আহে। ইয়াক অতিৰিক্ত মাহ বুলি কোৱা হয়, নতুবা মল মাহ বুলি কোৱা হয়। আৰু এইবাৰ জেঠ মাহততো জেঠ পৰিব। জেঠ মাহত দুটা অমাৱস্যা আছে, প্ৰথমত আৰু একেবাৰে শেষত। গতিকে মল মাহত দুটা অমাৱস্যাও থাকে। আৰু মল মাহত আপুনি কিছুমান পূজা পাতল কৰিব পাৰিব, কিছুমান পূজা পাতল কৰিব নোৱাৰে। এই মাহত আপুনি বিষ্ণুৰ পূজা পাতল কৰক, কাৰণ মাহটো বিষ্ণুৰ নামত উৎসৰ্গিত। গতিকে যিমান পাৰে বিষ্ণুৰ পূজা পাতল, নিত্যকৰ্ম কৰিব পাৰে, আঙুঠি খোদন, ধাৰণ আদি কৰিব পাৰে। কৃষ্ণৰ পূজা পাতল কৰক। কিন্তু বিয়া বাৰু মানে বিবাহ, শুভকৰ্ম, গাড়ী বাৰী ক্ৰয়, মাটি বাৰী ক্ৰয়, নামকৰণ, গৃহপ্ৰৱেশ, মুণ্ডন আদি কৰিব নোৱাৰিব। অন্নপ্ৰাশন
আদি কৰিব নোৱাৰিব, গৃহ প্ৰৱেশ কৰিব নোৱাৰিব। আৰু মল মাহটো কিন্তু পুৰুষোত্তম মাহ বুলি কোৱা হয়, তাৰমানে শ্ৰীকৃষ্ণৰ লীলা এইটো মাহত কৰিছিলে, গতিকে শ্ৰীকৃষ্ণৰ পূজা পাতল কৰক। পাৰিলে সদায় এই মাহটো সম্পূৰ্ণ নিৰামিষ খাওক আৰু 33টা তুলসী পাতৰ চন্দন লগাই শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰক। সদায় গা পা ধুই আপুনি কামটো কৰক, আপোনাৰ মনস্কামনা কিন্তু পূৰ্ণ হ'ব। আচলতে তান্ত্ৰিকসকলে এই মাহটো কামত লগায়, বহুত ধৰণৰ তন্ত্ৰ মন্ত্ৰৰ কাম কিন্তু এই মাহটোত হয়। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এখেতে মণি কুমাৰী গুৱাহাটীৰ পৰা লিখিছে, কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইম এইটৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। মোৰ স্বাস্থ্য পাতি বেয়া, মাজে সময়ে সৰু সুৰা দুৰ্ঘটনাৰ যোগো থাকে, কি কৰিব লাগিব? আপোনাৰ কুষ্ঠিখন দিছে ইয়াতে, মংগল নিচস্ত হৈ আছে, ৰাহুযুক্ত হৈছে। মংগল আচলতে যুদ্ধ বিগ্ৰহ, শক্তি, সাহস আৰু উদ্যমৰ প্ৰতীক। যিকোনো কামতে আপুনি অকণমান ভয় খায়। মংগল হৈছে সৃষ্টি আৰু ধ্বংস দুটাকে বুজায়। মংগল যদি শুভ থাকে সকলো কামতে ভাল হয়, সৃষ্টি কৰিব পাৰিব, কিন্তু দুৰ্বল থাকিলেতো বেয়া। আৰু মংগল বেয়া থাকিলে আপোনাৰ আত্মবিশ্বাস কম থাকিব, সহনশীলতা নাথাকিব, বেমাৰ আজাৰ লাগিয়ে থাকিব, সৰু সুৰা দুৰ্ঘটনাৰ যোগো থাকে। মংগল গ্ৰহক জ্ঞান বুদ্ধিকাৰক গ্ৰহ বুলি কোৱা হয়, গতিকে কৰ্মৰ ক্ষেত্ৰতো কিছু বাধা হ'ব। মংগলৰ প্ৰভাৱত ব্যক্তি ধুনীয়া হয় দেখাত, সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হয়, কিন্তু মংগল যদি দুৰ্বল থাকে তেতিয়া যথেষ্ট বেয়া। আপুনি সোনকালে এটি ৰেড কয়েল পিন্ধক, ৰক্তপ্ৰবাল পিন্ধক, তেতিয়া কিন্তু ফল পাব। নতুবা অনন্তমূল তামৰ কবজত ভৰাই ৰঙা সূতাৰে পিন্ধক। মংগলবাৰ দিনটো পালন কৰক, হনুমানৰ আৰাধনা কৰক, ফল আহিব। ধন্যবাদ। এতিয়া আৰু এখন কাৰ্ডলৈ গৈছোঁ, কিং অফ শ্বৰ্টছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবাঢ়িব পাৰিব। সৰু সুৰা অশুভ ফল, কেছ মামলা মকদ্দমা আদিৰ যুগ দেখুৱাই আছে, সাৱধান হ'ব। চাকৰিয়ালসকলে সোনকালে ভাল ফল আশা কৰিব পাৰে। বাধা বিঘিনি থাকিলেও ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। বিনিয়োগ কৰিলে মোটামুটি ভাল। যাত্ৰা কৰোঁতে সাৱধান হওক, বিশেষকৈ এই সপ্তাহটোত পূব দিশৰ যাত্ৰা নকৰিব। গণেশদেৱৰ আৰাধনা কৰক সদায়। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শেষৰ ফালে যথেষ্ট ভাল ফল আশা কৰিব পাৰে। প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, দ্য চেৰিয়ট এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে, কিন্তু সা সম্পদ নাশৰো কিছু যুগ আছে, নাশো হ'ব পাৰে। কৰ্মচিন্তা উন্নত হ'ব। আপোনাৰ যিকোনো কামতে সফলতা আহিলেও টকা পইচা হানিৰ যুগ প্ৰবল। অৱশ্যে বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, পশ্চিম দিশ বৰ্জনীয়। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল আহিব। লাকি কালাৰ গল্ডেন কালাৰ, সোণালী বৰণ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে দিনটো সাৱধানে থাকক। আপুনি এই সপ্তাহটোত যিমান পাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰক। এনেও মলমাহ বুলি গোটেই মাহটো নিৰামিষ খাব লাগে। কৃষ্ণ মন্দিৰত সদায় শৰাই এভাগ আগবঢ়াওক, নতুবা ধূপচাকি দেখুৱাওক। ভ্ৰমণৰ সময় ভ্ৰমণ কৰিব পাৰে। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। এই সপ্তাহটোত সপ্তাহটোৰ মাজভাগত দুখীয়া লোকক কিতাপ পত্ৰ আদি দান দিয়ক। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। প্ৰেম প্ৰীতিত শুভ ফল, লাকি নাম্বাৰ 3, লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লেক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত ভ্ৰমণ কৰিব পাৰে। আপোনাৰ ভাগ্য কিছু পৰিৱৰ্তন হ'ব, আপোনাৰ ফেভাৰত আহিব। এই সপ্তাহটোৰ মাজভাগৰ পৰা আপোনাৰ টকা পইচা হানিৰ যুগ প্ৰবল। অৱশ্যে প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। স্বাস্থ্যজনিত সমস্যা দেখা দিব পাৰে। দাম্পত্য জীৱনত কিছু উত্থান পতন থাকিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত পূব দিশত ভ্ৰমণ কৰিলে বিশেষ শুভ ফল পাব। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 3। ধনুৰাশি ছেজিটেৰিয়াছ, এইজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আপুনি বিভিন্ন দিশত আগবাঢ়িব পাৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত বাধা থাকিব। নিজৰ ব্যৱসায়ত ভাল। বিদ্যাৰ্থীসকলে ভাল ফল পাব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। ৰাতি ক'তো যাত্ৰা নকৰিব এইটো সপ্তাহত, ৰাতি যাত্ৰাটো এভইড কৰক। আৰু বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। এই সপ্তাহটোত আপুনি
নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব পাৰিব। যদি আপুনি বৃহস্পতিবাৰ দিনটো পালন কৰে বিশেষ শুভ হ'ব। কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, বিষ্ণুৰ পূজা পাতল কৰক। এনেও মলমাহ, বিষ্ণু পূজা ভাল, কৃষ্ণ পূজা ভাল। সপ্তাহটোৰ লাকি কালাৰ য়েলো, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। কাপছ এণ্ড ছৰ্ডছ, এই দুখন কাৰ্ড মতে অগ্ৰগতি লভিব, চাকৰি বাকৰিত ভাল সুযোগ আহিব, আৰ্থিক ক্ষেত্ৰ স্বাভাৱিক থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব। অৱশ্যে চলাফুৰাত সতৰ্কতা অৱলম্বন কৰিব লাগিব। সপ্তাহটোৰ শেষৰ ফালে কিছুমান আচৰিত ঘটনা আপোনাৰ লগত ঘটিব পাৰে, সাৱধান থাকক। দূৰ ভ্ৰমণ নকৰিব, প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 2। কাপছ এণ্ড পেজ অফ ওৱান্স, কুম্ভ ৰাশি। এই দুখন কাৰ্ড মতে দূৰ যাত্ৰা আদি নকৰিব সপ্তাহটোত, আৰু দক্ষিণ দিশ মানে চাউথ ছাইডটো কমপ্লিটলি বৰ্জনীয়। এই সপ্তাহটোত ভ্ৰমণ আদিৰ ক্ষেত্ৰত নিজৰ লগত কেইটামান বেলপাত ৰাখক। এই সপ্তাহটোত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক। প্ৰেম প্ৰীতিত যথেষ্ট শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত ফল আহিব। বিদ্যাৰ্থীসকলে অশুভ ফল পাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত অৱশ্যে কিছু শুভ, নিবনুৱাসকলৰ কিছু শুভ। ব্যৱসায় বাণিজ্যত মধ্যম ফল। সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট টকা পইচা আপোনাৰ হাতলৈ আহিব পাৰে। লাকি কালাৰ ডিপ ব্লু, নেভি ব্লু আদি। আনলাকি কালাৰ ব্লেক এণ্ড হোৱাইট, লাকি নাম্বাৰ 6। মীন ৰাশি, ওৱান্স এণ্ড নাইট অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত যিমান পাৰে জয় শ্ৰীকৃষ্ণ বুলি মাতিব। ওম শব্দটো উচ্চাৰণ কৰিব, ভাল ফল আহিব। টকা পইচা অৱশ্যে হাতলৈ আহিব, যদিও ধৰি ৰাখিব নোৱাৰিব, খৰচাৰ মাত্ৰা অত্যাধিক। এই সপ্তাহটোৰ মাজভাগৰ পৰা বিদ্যাৰ্থীসকলে শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে যাত্ৰা আদিত শুভ হ'ব। নতুন ব্যৱসায় বাণিজ্যত আগ নাবাঢ়িব। ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। প্ৰেম প্ৰীতিত যথেষ্ট শুভ, কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব পাৰে। এই সপ্তাহটোত চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক। সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যত আৰম্ভণি কৰিব পাৰে। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰ 8822911171। ধন্যবাদ, নমস্কাৰ।